সেইদিনাখন এইবিলাক যে বদনাম হদনাম কিবা কিবি কোনোবাই ঠগা মেলা এইবিলাক ক'বাত থাকি যাব আপোনাৰ জীৱনটোৱে সদায় আপোনাক ক'ব তোক মই বহুত ভাল পাওঁ তই মোক লগৰ ৰাখ না আপোনাৰ ঘৰৰ কাষৰ মানুহটোৰ দুখ দেখি আপুনি কানিব লাগিব তেতিয়াহে সি দুৰ্ভগীয়া নিজৰ বাবে যি সহায় বিচাৰে নহয় সেই মানুহক কেতিয়াও সহায় নকৰিব সেই মানুহ সদায় স্বাৰ্থপৰ ফুটপাতত নিৰাশ্ৰয় দৃষ্টিহীন মানুহ যে ভিক্ষা মাগি থাকে নহয় সেইখিনি বহুত কম দিনৰ ভিতৰত মই নাইকিয়া কৰি আছোঁ মানে আৰু অসমত প্ৰথমখন দৃষ্টিহীন নিৰাশ্ৰয় আশ্ৰম হ'ব জীৱনত আপুনি যিদিনাখন জন্ম হ'ব আপোনাৰ ওচৰত ঢেৰ মানুহ থাকিব অজস্ৰ মানুহ থাকিব আপোনাৰ জন্মদিন পালন কৰিব আপোনাৰ একদম মানে ঢেৰ মানে আপোনাৰ ফেষ্টিভেল হৈ যাব কিন্তু এনেকুৱা মানুহ দেখিছোঁ মৃত্যুৰ সময়ত মৃত্যুৰ দিনাখনলৈকে এজন মানুহ খাৰা নহয় কিয় নহয় তেওঁ মানুহৰ হৈ চিন্তাই নকৰিলে কিন্তু সিহঁতক ঘূৰি ফুৰা দেখিও সিহঁতি মানুহক সুধিলেও এনেকুৱা হৃদয়হীন মানুহ আছিলে তেওঁলোকে বুজাই নিদিয়ে যে তই এইপিনে যা সেইপিনে যা আজি আপুনি গুৱাহাটীত বাইকখন চলাই যাব আপুনি পৰকচোন আপোনাক এনেকৈ চাই পেলাই গুচি যাব এ চি গাড়ীৰ পৰা ওলাই নাহে নমস্কাৰ নমস্তে উইথ নীলুফাৰ মাজলৈ স্বাগতম নমস্তে উইথ নীলুফাৰ আজিৰ আলহী হৈছে আপোনালোকৰ সকলোৰে চিনাকি বুলিয়ে ক'ব লাগিব বিভিন্ন সময়ত সমাজৰ বিভিন্ন কামৰ লগত তেওঁ জড়িত হৈ আছে তেখেত হৈছে আপোনালোকৰ সকলোৰে মৰমৰ মিষ্টাৰ বিট্টু নমস্কাৰ স্বাগতম কিন্তু এটা লাইনত যদি মই ক'বলৈ যাওঁ দুৰ্ভগীয়াৰ বন্ধু তেওঁ ভালে আছে ভালে আপোনালোকৰ ভাল ভালে আছে বৰ ধুনীয়াকৈ সজাইছে ভাল লাগিছে নতুনকৈ আৰম্ভ কৰিছোঁ আৰু আশা কৰিছোঁ যে আপোনালোকৰ আশীৰ্বাদত আগুৱাই যাব পাৰিম নাই ভাল কাম কৰি গ'লে সদায় আগুৱাই যাব সত্য সততাত থাকিলে সদায় আগুৱাই যাব সেইটোৱে আৰু দাদা বুলি কৈছোঁ দেই একদম আজি আমাৰ ঘৰত আলহীৰ নিচিনা আহিছে আৰু নিজৰ ঘৰৰ আলহীৰ নিচিনা ভাল লগা আলহীৰ নিচিনা আমি কথা পাতি যাম হয় মোৰো ভাল লাগিছে ঘৰৰ নিচিনা এটা পৰিৱেশ লাগিছে হয় ভাল লাগিছে বিভিন্ন সময়ত আপুনি বহুতো কাম কৰিছে সমাজৰ হয় কাম কৰি গৈ আছে এটা পোনপটীয়া প্ৰশ্ন প্ৰথমতে এতিয়ালৈকে আপুনি কিমান ব্যক্তিক সহায় কৰিলে কিমানজন ব্যক্তিক আপোনাৰ মই যদি ব্যক্তি বুলি ক'লে ভুল হ'ব পৰিয়াল কিমানটা পৰিয়ালক সহায় কৰিলে মই এনেতো কেমেৰা অন কেমেৰাত সহায় কৰাখিনি হিচাপটো দিছোঁ বাকী নেপথ্যতটো মই প্ৰত্যেক দিনে ৰাতিপুৱাৰ পৰা গধূলিলৈকে সহায় কৰি থাকোঁ সেইবিলাক ভিডিঅ' বনাব নোৱাৰি কাৰণ ইমান ভিডিঅ' প্ৰস্তুত কৰাটো সম্ভৱ নহয় এতিয়ালৈকে মই একদম মেইনকেইটা কৈছোঁ মই প্ৰথম দোকান এখন বনাইছিলোঁ এটা বিকলাংগ ল'ৰাৰ মানে শাৰীৰিকভাৱে বিশেষভাৱে অক্ষম মাজুলীৰ সেইখন হ'ল সি চলি আছিলে ধুনীয়াকৈ তাৰপিছত মই ঘৰ চৰ খুব কম বনাওঁ মানুহ থকা ঘৰ মানে ঘৰ এটা বনালে আপোনাৰ থাকিব হয় খাব কি সেইটো চিন্তা কৰোঁ মানে দোকান চোকান তেনেকৈ বেছি বনাওঁ তাৰপিছত নেক্সট আহিলোঁ মই চিকিৎসা কৰিলোঁ এজনী ছোৱালী 11 বছৰীয়া যে পূৰ্ণিমা দলে বুলি কয় বহুত তাইক মানুহে ছাপোৰ্ট কৰিছিলে যিজনী ছোৱালী মৃত্যুৰ অভিমুখে গতি কৰিছিলে সেই ছোৱালীজনী সেই মৃত্যুৰ দুৱাৰৰ পৰা ঘূৰাই নিবলৈ চেষ্টা কৰিলোঁ বহুত মানে ত্যাগ বুলি ক'লে বেয়া হ'ব বহুতখিনি দৌৰি মেলি তাইক আৰোগ্য কৰিলোঁ কি হৈছিলে তাই একচুৱেলি কিডনি প্ৰব্লেম হৈছিলে নেফ্ৰলজি প্ৰব্লেম আছিলে তাই 3টাকৈ অস্ত্ৰোপচাৰ হৈছিলে প্ৰথমটো অস্ত্ৰোপচাৰ কৰাৰ পিছত তেওঁলোকৰ সকলো মাটি বাৰী ঘৰ সকলো বিক্ৰী হৈ গ'ল পূৰ্ণিমা দলে আছিলে মিচিং সম্প্ৰদায়ৰ মানুহ আছিলে দেই মই প্ৰত্যেকটো অনুষ্ঠানতে কওঁ যে মিচিং সম্প্ৰদায়ৰ মানুহখিনি এনেকুৱা সেইখিনি মানুহে মানে যেতিয়া বিপদত পৰি থাকিব নহয় নিজে কষ্ট কৰি উদ্ধাৰ কৰিবলৈ হয় মানে চেষ্টা কৰে কেতিয়াও মানে মোক সহায় কৰ বুলি নলয় মানে সেই পূৰ্ণিমা দলৰ ক্ষেত্ৰতো তেনেকুৱা আছিলে সিহঁতক মানে এখন প্ৰাইভেট হস্পিটেলত ট্ৰিটমেণ্ট হ'ল প্ৰথমটো অপাৰেশ্যনতে 1.5 লাখ টকা গুচি গ'ল যি ঘৰ মানুহে টকা 1000 কাৰণেও চিন্তা কৰে একেলগে 1000 টকা দেখি পোৱা নাই আজিলৈকে সেই ঘৰ মানুহৰ কাৰণে 1.5 লাখ টকা কিমান এটা ডাঙৰ এমাউণ্ট হ'ব পাৰিব ভাবি চাওক হস্পিটেলৰ ৰিলিজ দিবৰ কাৰণে তেওঁলোকে ঘৰৰ গৰু ছাগলী গাহৰি যি আছিলে সকলো বিকিও যোগাৰ নহ'লে শেষত নিজে থকা যিটো ঘৰ মাটি ভেটি আছিলে সেইখিনিও বিকি দিলে তাৰপিছত তেওঁলোক গুচি আহিলে গুচি অহাৰ পিছত ছেকেণ্ড অপাৰেশ্যন আছে আকৌ দেই তাৰপিছত আৰু 2টা অপাৰেশ্যন আছে প্ৰথমটো অপাৰেশ্যন কৰি ক্ল'জ কৰিলে তাৰপিছত ছেকেণ্ড অপাৰেশ্যন তাইক ঘৰলৈ লৈ অনাৰ পিছত তেতিয়ালৈকে মই গম পোৱা নাছিলোঁ সিহঁতি কোৱাই নাছিলে মই বেলেগ এটা সূত্ৰতাই গম পালোঁ যে এজনী 11 বছৰীয়া ছোৱালী প্ৰথমটো অপাৰেশ্যন কৰি গোটেই মাটি বাৰী বিক্ৰী হৈ গ'ল দ্বিতীয়টো অপাৰেশ্যনৰ কাৰণে পইচা নাই তাইক মৃত্যুৰ বাবে মাত্ৰ ৰখাই থৈছে তাই মৰিব তাইক মানে আৰু ক'ৰবাত জ্বলাই বা পুতি দিব আৰু সেইটো কাৰণে ৰখি আছে মানে আৰু গম পাই মই লগালগ দৌৰি গ'লোঁ
সিহঁতৰ ঘৰলৈ গৈ পেলাই তেতিয়ালৈকে যিটো বিকি গ'ল সেই ঘৰটোতে যাক বিক্ৰী কৰিছিলে থাকিবলৈ দিছে থাক এতিয়ালৈকে পিছত ব্যৱস্থা কৰি ল'বি ছোৱালীজনী ভাল হওক বা মৰাৰ পিছতো ব্যৱস্থাটো কৰি ল'বি তেনেকুৱা ধৰণে কৈছিলে কিন্তু সেই সময়লৈকে সিহঁতি কাৰো সহায় বিচৰা নাছিলে যিদিনাখন মই গৈছোঁ সেইদিনাখনো সেই মাতৃয়ে লোকৰ ঘৰত দিন হাজিৰা কৰিবলৈ গৈছে ছোৱালীজনী বেমাৰৰ চিকিৎসা কৰিব পাৰোঁ নেকি ভাবি চাওক আশা এৰা তথাপিতো কিন্তু বেলেগৰ পৰা সহায় বিচৰা নাই আজিকালিতো প্ৰায় দেখা যায় কাৰোবাৰ অসুস্থ হ'লেই পিতৃ মাতৃ থকাৰ পিছতো ফেচবুকত পোষ্ট দিব মোক সহায় লাগে একাউণ্ট নম্বৰ দিব কিন্তু সেই ঘৰ মানুহ এনেকুৱা আছিলে যে সহায় বিচৰা নাছিলে কাৰোৰ পৰা মই নিজেই গৈছিলোঁ মানুহৰ পৰা খবৰ পাই বহুতজনৰ পৰা খবৰ পাই তেতিয়া যোৱাৰ পিছত দেখিছিলোঁ সেই 11 বছৰীয়া কণমানিজনী কেকাই এখন চাংঘৰৰ ওপৰত শুই আছিলে মিচিং মানুহ যিহেতু চাংঘৰ এখন তক্তা বিচনাৰ ওপৰত মই চব ভিডিঅ'ত দেখাইছিলোঁ শুই আছিলে তাৰপিছত মাকক কোনোবাই খবৰ দিলে দৌৰি আহিলে দৌৰি অহাৰ পিছত মই ভিডিঅ' প্ৰস্তুত কৰিলোঁ ভিডিঅ' প্ৰস্তুত কৰাৰ পিছত কথা দিলোঁ যে ছোৱালীজনী মই চিকিৎসা কৰিম গুৱাহাটীলৈ মই লৈ যাম চিকিৎসাৰ কাৰণে মই আগবাঢ়িম সেই কথাৰ পিছতে মই লাগি গ'লোঁ আৰু তাইক যিমান মেডিচিন লাগে তেনেকৈ দি মই কিন্তু ভবা নাছিলোঁ এয়া হয়তো ভগৱানৰ আশীৰ্বাদ হ'ব যে ছোৱালীজনী বাচিব বুলি মই কল্পনাই কৰা নাছিলোঁ মই টোটেলি এতিয়া পূৰ্ণিমা কেনেকুৱা মই কৈ আছোঁ সকলো কৈ আছোঁ এটা ইণ্টাৰেষ্টিং কাহিনী মই বাচিব বুলি মই টোটেলি ভবা নাছিলোঁ তাৰপিছত ভিডিঅ' যেতিয়া মানে দিলোঁ মোৰ কাৰণে ছাপৰ্টাৰ মোৰ অনুৰাগী দেই মোৰ অনুৰাগী ক'লে বিটু তুমি কৰিব পাৰিব লাগিব তুমি আগুৱাই যোৱা ছোৱালীজনী তুমি জীৱন বচোৱা তুমি তাইক বচাব লাগিব তুমি যেতিয়া মোৰ ৰাতিয়ে দিনে টোপনি নহা হৈ গ'ল মই তাই বচোৱা ধাণ্ডা মূৰত সোমাই দিলোঁ তাইক মই গুৱাহাটীত GMCত লৈ গ'লোঁ তাত এডমিট কৰিলোঁ এডমিট কৰাৰ পিছত তাত বহুত কাহিনী সৃষ্টি হ'ল চৰকাৰী মেডিকেলত ঢেৰ কিবা কিবি হ'ল তাৰপিছত শেষত মই প্ৰাইভেটত আকৌ লৈ গুচি আহিলোঁ প্ৰাইভেটত তাই অপাৰেশ্যন হ'ল তাইক মই 15 দিন গুৱাহাটীত অনাই বনাই ঘূৰি ফুৰিছিলোঁ তাইক লৈ পেলাই এতিয়াও মনত আছে 2-3 দিন মই অনাহাৰে আছিলোঁ কাৰণ সিহঁতৰ চকুপানীৰ তুলনাত মোৰ সেই ভাত খাজ ডাঙৰ নাছিল মোৰ কাৰণে মই ফুটপাথত হৈছিলোঁ তাইৰ কাৰণে মোৰ পইচা নাইকিয়া হৈ গৈছিলে শেষত গৈ তাৰপিছত বুকুত অদম্য সাহস বান্ধি মই গেট হস্পিটেল লৈ আহিলোঁ তাত ট্ৰিটমেণ্ট কৰিলোঁ অপাৰেশ্যন হ'ল তাৰপিছত বহুত মানুহে সহায় সহযোগ কৰিলে কৰাৰ পিছত তাইক ঘৰলৈ লৈ গ'লোগৈ তাৰপিছতো তাইক বেমাৰ চিকিৎসা কৰি আছোঁ ইটো পিছত সিটো আৰু আজি এজনী ছোৱালী দৌৰি ফুৰিছে তাই স্কুলত এডমিশ্যন দিলে এতিয়া আপোনাৰ মনটো কিমান ভাল লাগে ন মন বহুত ভাল লাগে এটা সময়ত 15 দিন আপুনি তাইৰ লগত ঘূৰিছিলে ফুৰিছিলে চিকিৎসাৰ বাবে তাৰ বাবে ৰাজপথত আছিলে কিন্তু সেই যিটো কষ্টৰ ফল আপোনাৰ আজি আপুনি যেতিয়া খবৰ ল'ব যায় বা চকুৰ সন্মুখত আপুনি দেখে তাই দৌৰি থাকে আপোনাৰ কাৰণে সেইটোতকৈ ডাঙৰ আশীৰ্বাদ আৰু চাগে একো হ'ব নোৱাৰিব মোৰ বহুত ভাল লাগে মই ছাকচেছ বুলি কৈছোঁ কাৰণ তাই গোটেই মই 3টা ফেজত তাই মই লৈছিলোঁ মিছন 1 আছিল তাই চিকিৎসা কৰা মিছন 2 আছিলে তাইক স্কুলত ঘৰ বনাই দিয়া যি মাটি বাৰী গ'ল ঘৰটো বনাই দিয়া মিছন 3 আছিলে তাইক স্কুলত এডমিশ্যন দিয়া 3টা ফেজে মই কমপ্লিট কৰি দিলোঁ গোটেইখিনি হৈছে তাৰপিছত এতিয়া সিহঁতক মই সংস্থাপনো দিলোঁ এতিয়া মিচিং মানুহ যিহেতু এতিয়া গাহৰি পুহিবলৈ দিছোঁ গাহৰি পুহিবলৈ দিছে হয় এতিয়ালৈকে কিমান তাৰপিছত নেক্সট আহিলে কপিলক চিকিৎসা কৰিলোঁ জয়পুৰত গৈ পেলাই তাৰপিছত নেক্সট আহিলে নিপেন বুলি এটা ল'ৰা চিকিৎসা কৰি আছোঁ নেক্সট আহিছে এতিয়া জোনালী চিকিৎসা হৈ আছে তাৰ মাজে মাজে দোকান বনাই আছোঁ 4-5খনমান দোকান বনালোঁ ৰিচেণ্টলি এখন দোকান খুলিলোঁ ঢেকিয়ালত সেইখন চলি আছে গোলাঘাট ঢেকিয়াল বুলি কয় এগৰাকী সহায় মহিলা তাৰপিছত তেনেকৈ চলি আছে এটা ফালেদি আপুনি ব্যৱসায়ী মোৰ নিজৰ ফাৰ্মাচী আছে মই নিজৰ ক্ষেত্ৰত ইমান গুৰুত্ব নিদিওঁ মোৰ দুজনকৈ ল'ৰা আছে সিহঁতি চলাই আছে চলি থাক দেউতাহঁতে মানুহৰ বাবে উৎসৰ্গা কৰিছে মোক মানুহৰ বাবে কাম কৰ তাৰোপৰি আশ্ৰমৰ কাম কৰি আছোঁ দৃষ্টিহীন মানুহৰ কাৰণে আশ্ৰম আপোনাৰ নিজৰ নহয় এখন আশ্ৰম ভূমিদান কৰিলে মোৰ দেউতাই আৰু সেই আশ্ৰমখনৰ যিমান অসমত নিৰাশ্ৰয় দৃষ্টিহীন মানুহ আছে তেওঁলোকক তাত আমি আশ্ৰয়স্থল দিম মানে আৰু তাৰ বাবে সংগীতৰ যাত্ৰা কৰি ফুৰিছোঁ ৰাস্তাই ৰাস্তাই ভিক্ষাৰী নিচিনা ভিক্ষা তুলি ফুৰিছোঁ সেয়া আৰু সংগীতৰ যাত্ৰা আমি সংগীতৰ যাত্ৰাৰ ওপৰত কথা পাতিম তাৰমানে দেউতাও আপুনি যিটো সামাজিক কামৰ লগত জড়িত হৈ পৰিছে বা বিভিন্নজনক সহায় কৰিছে বিভিন্ন পৰিয়ালক সহায় কৰিছে দেউতা বা মা সমানে সহযোগিতা আগবঢ়াইছে ন আপোনাৰ মোৰ মা দেউতা বহুত ত্যাগী মই 10 দিনো যদি ঘৰলৈ নাযাওঁ মা দেউতাই কেতিয়াও প্ৰশ্ন নকৰে কি কৰি আছোঁ ক'ত আছোঁ সেইবিলাক প্ৰশ্ন নকৰে মা দেউতাক মই এটা কথাই কৈ থৈছোঁ মই ওলাই গৈছোঁ মানুহৰ হকে মই যিদিনাখনলৈকে তহঁতি খবৰ নাপাওঁ কোনোবাই খবৰ নিদিয়ে গম পাবি মই জীয়াই আছোঁ মই মৃত্যু হ'লেহে তহঁতলৈ খবৰ আহিব মা দেউতাক মই ডাইৰেক্ট কওঁ কেনেকুৱা মা দেউতাই তেতিয়া কি মা দেউতাই গালি পাই তেতিয়া তই মৰা কথা কেলৈ কৈছোঁ বুলি কৈছে আৰু সেইকাৰণে মা দেউতাই চিন্তা কৰে যে ইয়াক খবৰ অহা নাই মানে ঠিকে আছে ই বিজি আছে মানুহৰ লগত দিন ৰাত একাকাৰ কৰিছে
সেইটো কথা মানে মায়ে ভাবে আৰু সেইকাৰণে ফোনো নকৰে মানে মই নন ষ্টপ মই যোৱাকালি গুৱাহাটী আহিলোঁ এই পৰ্যন্ত মই ব্যস্ত হৈ আছোঁ মই য'তে বা ত'তে হেল্প কৰোঁ কালি মই গণেশগুৰি অভাৰব্ৰিজৰ ওচৰত যিজন ল'ৰা কপিল মই ট্ৰিটমেণ্ট কৰিছিলোঁ তাক এতিয়া জুচৰ দোকান দি আছিলে তাতে মই ভিডিঅ' বনাইলোঁ তাত মানুহক তেনেকৈ কিবা এটা কৰি থৈ আহিলোঁ আজি অন্ততঃ গুৱাহাটী মানুহখিনি আজি যেতিয়া আহিছোঁ তেওঁৰ দোকানৰ মুখাগত মানুহ ভিৰ লাগি আছে সেইটো এটা ছাকচেছ ইনডাইৰেক্টলি সহায় কৰিলোঁ ধৰি লওক বৰ্তমান সময়ত এনেকুৱা ন প্ৰত্যেকেই নিজৰ নিজৰ স্বাৰ্থত জীয়াই আছে প্ৰত্যেকে নিজৰ স্বাৰ্থত কাম কৰি গৈ আছে কিন্তু সেই ব্যস্ততা জীৱন এইটো যিটো বৰ্তমান কাৰো বাবে ভাবিবলৈ সময় নাই ন সেই সময়ত আনৰ বাবে আনৰ হকে আচলতে যুঁজিবলৈ ওলাই আহিছে ঘৰখনত তাতে মা দেউতায়ো সমানে সহযোগিতা আগবঢ়াইছে এইটো যিটো স্বভাৱ বুলি ক'ম সৰুৰ পৰাই আছিল নে মোৰ মই যেতিয়াৰ পৰা নিজে খুটি খাব পৰা আছোঁ তেতিয়াৰ পৰা এটা অংশ মানুহৰ কাৰণে ৰাখি যাওঁ মই আপোনাৰ যেতিয়া মই আগতে খুব মিঠাপান খাইছিলোঁ মিঠাপান মই এৰি দিলোঁ খাই সেই পইচা জমা কৰি গৈ থাকোঁ এই কাৰোবাক তেনেকৈ য'তে বা তেনেকৈ সহায় কৰোঁ মেডিকেলত কৰি থাকোঁ যেতিয়া চৰকাৰী মেডিকেলত কৰিছিলোঁ তলত যেতিয়া ফ্ল'ৰত মানুহ শুই থাকে বহুত বাৰাণ্ডাই চাণ্ডাই শুই থাকে দেখে নহয় সেইবিলাকক কাৰ্টন দিওঁ কিবা দিওঁ গাত লোৱা কাপোৰ দিওঁ তেনেকৈ সহায় কৰোঁ এই তেনেকৈ চলি গৈছে আৰু ইম্পৰ্টেণ্ট কথাটো হ'ল যিটো কথা আপুনি ক'লে মানুহে ব্যস্ততাৰ মাজত পাহৰি গৈছে আচলতে মই এটা কথাই কওঁ আজি আপুনি প্ৰায় দেখিব ঘৰৰ মেম্বাৰ আছে তিনিজন গাড়ী আছে 5খন 3জন মানুহৰ কাৰণে 5খন গাড়ী কি প্ৰয়োজন সেই 3জন মানুহ যদি এখন গাড়ীত যায় সেইটো সুখৰ সমান সুখ হ'ব পাৰে জানো এই যে 3জন মানুহে এক্সট্ৰাকৈ 4খন গাড়ী ল'লে সেই পইচাটো যদি নিজৰ কাৰণে গাড়ী নলয় এনেকুৱা ধৰণৰ মানুহক বিলায় দুৰ্ভগীয়া মানুহ মই দুখীয়া বুলি কোৱা নাই দুখীয়াটো চব আপুনি মই সকলো কোনোবা ধনৰ দুখীয়া কোনোবা মনৰ দুখীয়া কোনোবা সংগৰ দুখীয়া চব দুখীয়া হয় নাই গতিকে দুখীয়া মানুহক দিবলৈ কোৱা নাই দুৰ্ভগীয়া এনালাইচিছ কৰিব লাগিব দুৰ্ভগীয়া কোন চবেই হাত পাতিব কিন্তু তাৰ ভিতৰত কোনখন হাত প্ৰকৃততে দৰকাৰী সেইটো আপুনি চিলেক্ট কৰিব পাৰিব লাগিব মেইন কথা যেনেকৈ পূৰ্ণিমাহঁতক চিলেক্ট কৰিলোঁ সেইটো দুৰ্ভগীয়া হয় প্ৰকৃততে মাটি বাৰী ঘৰ ভেটি একোৱেই নাই টোটেলি জিৰ' আন নালাগে যেতিয়া GMCত যেতিয়া ভৰ্তি কৰি পেলাই মই গুচি গৈছিলোঁ সিহঁতৰ মিচিং মানুহৰ দোৱান থাকে সিহঁতি দোৱানত কথা কয় অসমীয়াটো ইমান ভালকৈ বুজি নাপায় অলপ ক'ব পাৰে চাপৰি অঞ্চলৰ মানুহ আছিলে সিহঁতি বুজি নাপায় কাৰণে অ'ত ত'ত ঘূৰি ফুৰে দিনটো ঘূৰি দিন গুচি যায় লাষ্টত কি কৰিছিলে সিহঁতি চিন্তা কৰিছিলে যে ছোৱালীজনী বেডতে থাকক আমি দুটা গাড়ী আগত পৰি মৰি যাম মানে সেই কথাটো মোৰ এগৰাকী অনুৰাগী আগত কৈ দিলে অনুৰাগী যেতিয়া মোক লগালগ ফোন কৰিলে মোৰ অনুৰাগীগৰাকীয়ে তেতিয়া মই দোকান পোহাৰ চব মই বন্ধ কৰি দৌৰি গুচি আহিলোঁ মই 6 ঘণ্টাৰ ভিতৰত সিহঁতৰ ইয়াত পাই গৈছোঁহি সিহঁতক মই যদি ভৰ্তি কৰা পেলাইক যদি পিতৃ মাতৃ মৰি থাকে কেনেকুৱা লাগিব ভাবি চাওক কিন্তু সিহঁতক ঘূৰি ফুৰা দেখিও সিহঁতি মানুহক সুধিলেও এনেকুৱা হৃদয়হীন মানুহ আছিলে তেওঁলোকে বুজাই নিদিয়ে যে তই এইপিনে যা সেইপিনে যা সিহঁতি ক'ৰবাত বহি কান্দি থাকে সিহঁতক নেগলেক্ট কৰিছিলে ভাবি চাওক মানুহ মানে চৰকাৰী যেতিয়া চিকিৎসা কৰি আছিলে সিহঁতি যেতিয়া সুধিব বোলে এইটো আমাক টেষ্ট কৰিব দিছে সিহঁতি চবকে ছাৰ বুলি কয় দেই চবকে ছাৰ বুলি কয় সৰুজনী মানুহ এটা তাকে ছাৰ বুলি কয় ছাৰ মোক এইটো টেষ্ট কৰিব দিছে মই আমুক ৰুমলৈ যাব দেখাই দিয়কচোন কোনো মানুহে নকয় সেই যা বুলি কৈ পঠিয়াই তেতিয়া চুকত বহি কান্দি থাকে এনেকুৱা এটা দিন পাৰ কৰিছিলে কিন্তু ইমান নিষ্ঠুৰ মানুহ আছিলে সেই মানুহখিনিয়ে এই চকুপানী মূল্য বুজা নাছিলে মিষ্টাৰ বিটুৱে চব বন্ধ কৰি মেলি দৌৰি আহিছিলোঁ মোৰ ফাৰ্মাচী বন্ধ আছিলে 10 দিন টোটেলি এনেকুৱা মানে সকলোৰে প্ৰাইভেট হস্পিটেল এখনত গৈ চিকিৎসা কৰাৰ সিমান যোগ্যতা বা সিমান সাধ্য সিমান পইচা নাথাকে কিন্তু পটুককৈ কিবা এটা বেমাৰ হোৱাৰ লগে লগে চৰকাৰী হস্পিটেললৈ দৌৰ মাৰে কিন্তু তেনে ক্ষেত্ৰত যদি এছাম বহুতৰ পঢ়া শুনা নাথাকিব পাৰে বা নাজানিব পাৰে প্ৰথমবাৰ গুৱাহাটীলৈ আহিব পাৰে সেই বস্তুটো যে এই অমুকত যাম টেষ্টটো ক'ত কৰিম এছাম মানুহে কিন্তু বহুত অসুবিধাৰ সন্মুখীন হয় প্ৰত্যেক দিনাই কিন্তু সেই মানুহখিনিৰ দায়িত্ব যিখিনি আমি পঢ়া শুনা কৰিব জানো বা গুৱাহাটীৰ স্থায়ী বাসিন্দা বা অলপ জানো আমি সিহঁতক সেই সহায় কৰাটো আমাৰ প্ৰত্যেকজন নাগৰিকৰ কিন্তু নকৰে কাৰো সময় নাই আজি আপুনি গুৱাহাটীত বাইকখন চলাই যাব আপুনি পৰকচোন আপোনাক এনেকৈ চাই পেলাই গুচি যাব এচি গাড়ীৰ পৰা ওলাই নাহে কিন্তু মিষ্টাৰ বিটুৱে সেইটো চেষ্টা কৰিছে যে মানৱ এটা জীয়াই থাকক মানুহক সদায় এটা সজাগ কৰিবলৈ চেষ্টা কৰিছে মোৰতো এইটো এটা জাষ্ট এটা ট্ৰেইলাৰ চলি আছে নাটকখন আৰম্ভ হ'বহে এতিয়া ডাঙৰ নাটকখন এটা ট্ৰাষ্ট গঠন হৈ আছে আমাৰ এই ট্ৰাষ্টটোৰ দ্বাৰা এনেকুৱা কাম আমি কৰিম যিটো কাম এদিন আপুনি আকৌ আপোনাৰ ইয়াত ইণ্টাৰভিউ দিম সেইদিনাখন আপুনি ক'ব যে এই কথাটো কৈ থৈ গৈছিলে আজি ৰিপিট কৰিছে এজন মানুহ মই ইণ্টাৰভিউ লৈছিলোঁ আজি আকৌ এজন মানুহ বেলেগ এটাৰ ওপৰত ইণ্টাৰভিউ লৈছে আপুনি এদিন ক'ব কি কৰিম কি নকৰিম মানে
আপুনি যিখিনি এতিয়া সহায় কৰি আছে মানুহক তাতকৈ ডাঙৰ কিবা এটা মানে এইটো তেওঁ নাটক বুলিহে কৈছে এটা ট্ৰেইলাৰ হয় এটা ট্ৰেইলাৰ হয় এতিয়া মই মানে এইটো মাত্ৰ সামান্য এটা সহায় কৰিছো মানে মই ভিডিঅ' প্ৰস্তুত কৰিছো মানুহৰ জীৱন সলনি কৰিবৰ কাৰণে মই কন্টেন্ট মোৰ নাথাকে কোনো কন্টেন্টে নাথাকে মই ভিডিঅ' মই যেতিয়া মন যায় তেতিয়া দিম কোনো টাইমিং নাই যেতিয়া মানুহে চাব ইনো যেতিয়া দি থওঁ তেনেকুৱা টাইপৰ মোৰ প্ৰফেচনেলি মই কামেই নকৰোঁ এইটো ক্ষেত্ৰত মোৰ প্ৰফেচনেল ফাৰ্মেচি ইনকামে মই চলি আছোঁ কাৰোবাক চলাই আছোঁ তেনেকৈ কৰি থাকিম মোৰ ফেচবুক ইউটিউব ভিডিঅ' বনাম পইচা পাম সেইবিলাকলৈ মোৰ মেটাৰে নাহে মানে মই জাষ্ট দিছোঁ মানুহে ভাল পাইছে চাই গৈছে চাই যায় আৰু তেনেকুৱা টাইপৰ মানে কোনো ধৰণৰ মই জনপ্ৰিয়তাৰ কাৰণে মই বেলেগ দেখাবলৈ মই নাযাওঁ কেতিয়াও মাত্ৰ জীৱনটো মই স্পন্সৰ কৰোঁ বহুতে মোক মাতে হোটেল স্পন্সৰ কৰিবলৈ ৰেষ্টুৰেণ্ট স্পন্সৰ কৰিবৰ কাৰণে বা কিবা ধৰণৰ বহুত স্পন্সৰ কৰিবলৈ মাতে মই তেতিয়া তেওঁলোকক এটা কথাই কওঁ মই স্পন্সৰ এইবিলাকক লৈ নকওঁ হোটেল ৰেষ্টুৰেণ্ট কিবি লগত মই স্পন্সৰ নকৰোঁ লটাৰী খেল লৈ স্পন্সৰ নকৰোঁ মানুহৰ জীৱন স্পন্সৰ কৰিম যিটো স্পন্সৰে সেই মানুহটোৰ জীৱনেই সলনি কৰি দিব মানে সেইটোৱে আৰু ডাঙৰ এটা উদাহৰণ তেনেকৈ আৰু এটা আপোনাৰ মই ভিডিঅ' চাইছিলোঁ ওলাই আছে কথাবোৰ মাকৰ কাম কৰোঁতে হাত দুখন জ্বলি গৈছে তাৰ কিছুদিনৰ পাছত দেউতাকৰ মৃত্যু হৈছিলে ল'ৰাটো 7 বছৰীয়া ল'ৰা কিন্তু মাকক সি নিজেই চোৱা চিতা কৰি আছে চব কৰে শ্ৰৱণ কুমাৰ নাম দিছিলোঁ তাৰ শ্ৰৱণ কুমাৰ নাম দিছিলোঁ মানুহজনী এতিয়া ভাল হ'ল নেকি ভাল হৈ গৈছে মানুহজনী ভাল হৈ গ'ল সেই ল'ৰাটোক বহুতে নিব বিচাৰিছিলে কিন্তু মই যিমানবাৰ সৰু ল'ৰা ছোৱালী দেখাওঁ মই কাৰো মাতৃৰ কোলাৰ পৰা মই কাহিনীবোৰ নিদিওঁ যোনটো পৰিৱেশত আছে সেইটো পৰিৱেশতে থাক তহঁতৰ হৈ মই থাকিম তহঁতক মই চাম সেই ল'ৰাটো বা কেঁচুৱাটো মই আনি পেলাই মোৰ লগত ৰাখি তাক মোৰ নিজৰ ল'ৰাটোৱে তুলি তালি ডাঙৰ দীঘল কৰিবলৈ নাচাওঁ মই তোক দায়িত্ব লওঁ মই তোক আগবঢ়াম কিন্তু তোৰ মাতৃৰ কোলাৰ পৰা তোক কোনো কাহিনী বুলি তই সেই পৰিৱেশতে থাকি ডাঙৰ হ তেনেকৈ হয় এতিয়া মই কেঁচুৱা এটা সেইদিনাখন দেখুৱাইছোঁ মোৰ অন্ধ আশ্ৰমৰ এতিয়া বহুতে কেঁচুৱাটো বিচাৰি আছে মোক দে মই মানুহখিনি এটাই কওঁ স্বাৰ্থপৰতে আপুনি কেঁচুৱাটো নিবিচাৰিব আপোনালোকক ৰাখিবলৈ আপোনাৰ যদি মন আছে মাতৃৰ কোলাতে ৰাখি পেলাই তাক ডাঙৰ দীঘল কৰকচোন আপুনি নিজৰ লগত ৰাখি কৰিবলৈ কি দৰকাৰ সেই দৃষ্টিহীন মানুহজনীৰ পৰা কেঁচুৱাটো লৈ আনিলে সেই হাতৰ লাখুটি দিলে আপুনি কাঢ়ি অনা নহ'ব জানো সেই মানুহজনী কিমান কষ্টত গৰ্ভত থাকোঁতেই তাই স্বামী এৰি পেলাই গুচি গ'ল তাইক কৈছিলে কেঁচুৱাটো মাৰি পেলা কিন্তু তাই নেমাৰিলে তাই এটা কথাই চিন্তা কৰিলে যে মোৰ স্বামী এৰি গৈছে কিন্তু কেঁচুৱাটো মোৰ লগত থাকিব ন তেনেকৈ তাই জন্ম দিলে দৃষ্টিহীন মানুহ আজিলৈকে নিজে কেঁচুৱাটো মুখখন দেখি পোৱা নাই কিন্তু অনুভৱ কৰিছে তেনেদৰে সেইজনী মানুহে মানে ভাল খাদ্য খাব নাপায় আপোনাৰ গাখীৰ প্ৰডাকশ্যন নহয় কেঁচুৱাই কেতিয়াবা গাখীৰ খাব নোৱাৰি চিঞৰি থাকে তথাপিতো সেই কেঁচুৱাটো জীয়াই ৰাখিছে আজি 6 মাহ ধৰি আৰু সেই 6 মাহ ধৰি এনেকৈ জীয়াই ৰখা কেঁচুৱাটোক যদি কোনোবাই কয় যে কেঁচুৱাটো আমাক দিয়ক আমি বহুত ধুনীয়াকৈ তালি দিলোঁ সেইটো স্বাৰ্থপৰ নহ'লনে বাৰু তেতিয়াহ'লে মই এনেকুৱা মানুহৰ সন্মুখীন হওঁ মই সিহঁতৰ আগত না মই চিঞৰি কান্দিব পাৰোঁ না অন্তৰ পৰা কান্দিব পাৰোঁ কিন্তু সিহঁতৰ চকু যেতিয়া দেখোঁ নহয় মোৰ বুকু কঁপি উঠে মই সেই মুহূৰ্ত সেই ঠাইডোখৰৰ পৰা কেনেকৈ আঁতৰি ভগৱান জানে মাত্ৰ ইমানেই এটা বেয়া অৱস্থাত থকা মানুহৰ সন্মুখীন হওঁ জীৱন মানে কি তাৰ উদাহৰণ সেই মানুহখিনিৰ মাজত পাই যাওঁ মানে ইমান এটা কঠোৰ জীৱন আমিতো মানুহৰ বিলাসী জীৱন চাই আছোঁ ন মানুহৰ দুৰ্ভগীয়া জীৱনটো বহুত নিষ্ঠুৰ হয় আপুনি ভাবিলে বিচুতি খাব মই সেইবিলাক জীৱনৰ লগত মোকাবিলা কৰি আজি আহিছোঁ এনেদৰে কৰি আছোঁ কেতিয়াবা বহুত ৰাতি মাঝৰাতি চিঞৰি মই কান্দো বহুত দুখ লাগে পৃথিৱীখনত যে ইমান কষ্ট খাই থকা মানুহ আছে এই মানুহখিনি মই কেনেকৈ উদ্ধাৰ কৰিম মানে কোনটো দিশে নি পেলাই সেই মানুহখিনিক মই এটা জীৱন দিব পাৰিম এটা ৰঙীন জীৱন দিব পাৰিম এখন পোহৰৰ পৃথিৱী উপহাৰ দিব পাৰিম সেইটোৱে চিন্তা মই মোৰ জীৱনটো আজি 3 বছৰ আগৰ পৰা মই উচৰ্গা কৰি দিলোঁ মই মানুহক এটাই কওঁ মই যিদিনাখনলৈকে মই জীয়াই থাকিম যিদিনাখনলৈকে শেষ বিন্দু মোৰ তেজ থাকিব কেৱল এই দুৰ্ভগীয়া উদ্ধাৰ অভিযানত মই নামি থাকিম মৃত্যু মানুহৰ মাজতে মোৰ হ'ব জীৱনটোতো আপোনালোকক দিছোঁৱেই আৰু মোৰ শেষ ইচ্ছাও যে এটাই মোৰ মানুহৰ মাজতে মৃত্যু হওক মই সেইটো কাৰণে মই কাম কৰি আছোঁ আৰু কৰি যাম সদায় মই এইখিনিতে এটা কথা মোৰ মনলৈ আহিছে দাদা আমি বহুত সৰু মানে বিপদ আহিলে বা সৰু কিছুমান পৰিৱেশ পৰিস্থিতি আহিলে আমি ভাঙি পৰোঁ কিন্তু আপুনি যিকেইটা ষ্টৰি ক'লে মানে মাকৰ হাত জ্বলিছে 7 বছৰীয়া বাচ্চাটো দেউতাক ঢুকাই গ'ল ছোৱালীজনীক বেমাৰত দেখি হস্পিটেলৰ বেডত দেখি মাক বাপেকে নিজৰ প্ৰাণ পৰ্যন্ত দি দিয়াৰ যি মনলৈ ভাৱ আহিলে চিন্তাধাৰা আহিলে তেওঁলোকৰ বিপদৰ সন্মুখত যিবোৰ আমাৰ সৰু টুকটাক
আমি যে কৈ দিওঁ ডিপ্ৰেশ্যন আমি যে কৈ দিওঁ টেনশ্যন সেইবোৰ বহুত সৰু নগণ্য মানুহ গালি পাৰো যেতিয়া কয় কোনোবাই ছোৱালীয়ে ক'ব মোৰ বয়ফ্ৰেণ্ডে এৰি থৈ গুচি গ'ল ডিপ্ৰেশ্যন আছোঁ মোৰ সেইবিলাক কথা শুনিলে খং উঠে কোনোবাই ল'ৰাই যেতিয়া ক'ব মোৰ গাৰ্লফ্ৰেণ্ডে মোৰ এৰি থৈ গৈছে মই বহুত টেনশ্যনত আছোঁ মোৰ তেতিয়া বিৰাট খং উঠে আচল জীৱনৰ দুখ কি মই দেখিছোঁ সেই জীৱনৰ দুখ সেই প্ৰেমিক প্ৰেমিকাই দেখা নাই জীৱনৰ দুখ সেই ঘৰত কাজিয়া লগা কণ্ট্ৰল হৈ থকা অশান্তি হৈ থকা পৰিৱেশটো মানুহে দেখুৱা নাই জীৱনৰ প্ৰকৃত দুখ জ্বালা যন্ত্ৰণা মই দেখিছোঁ সেই পূৰ্ণিমাৰ মাক দেউতাকৰ ক্ষেত্ৰত সেই জোনালীৰ ক্ষেত্ৰত সেই কপিলৰ ক্ষেত্ৰত সেই কপিলৰ দেউতাকে আজিও যুঁজ বেছি আছে আৰু সেই দৃষ্টিহীন মানুহগৰাকী যি কেঁচুৱাটো মুখ নেদেখাকৈ আজি ছমাহে আশা কৰি ডাঙৰ কৰা মাতৃৰ দুখুনীৰ মাতৃৰ মুখত এইবিলাক যে কৈ থাকে মই মোক আমুকে মোক ব্লেকমেইল কৰিছে সমাজে বদনাম কৰিছে মই ডিপ্ৰেশ্যন এইবিলাক মোৰ কাৰণে এটা নগণ্য এটা সাধাৰণ বস্তু এইবিলাক মানুহ যিবিলাকে কয় নহয় সেইবিলাকে কেৱল নিজৰ জীৱনটোক ভাল নাপাই পেলাই কয় মানুহে জীৱনটোক যিদিনাখন ভাল পাবলৈ শিকিব নহয় সেইদিনাখন এইবিলাক যে বদনাম সদনাম কিবা কিবি কোনোবাই ঠগা মেলা এইবিলাক ক'ৰবাত থাকি যাব আপোনাৰ জীৱনটোৱে সদায় আপোনাক ক'ব তোক মই বহুত ভাল পাওঁ তই মোক লগত ৰাখ না কিন্তু আমি ভুল কৰোঁ যে জীৱনটোক আমি সময় নিদিওঁ জীৱনটোক আমি ঘৃণা কৰোঁ জীৱনটো সদায় আপোনাৰ লগত থাকিব বিচাৰে আৰু কিছুমান এনেকুৱা আছে নিজৰ জীৱনটো শেষ কৰি দিবলৈ চিন্তা নকৰে জীৱনটো সদায় যেনেদৰে জীৱনটোৱে আমাক বিচাৰিছে আমিও জীৱনটোক মৰম কৰিবলৈ শিকিলেহে এইবিলাক বস্তুৰ পৰা সদায় আঁতৰত থাকিব পাৰিব মানুহে আৰু এটা প্ৰশ্ন মনলৈ আহিছে এইবোৰ যে অমুকে বিপদত পৰিছে বা তমুকক সহায় কৰিব লাগে আপোনাক কণ্টেক্ট কৰে নে আপুনি নিজে খবৰ পায় বা খবৰ কোনে দিয়ে আপোনাক আপোনাৰ এতিয়া মোৰ মেছেঞ্জাৰ দেখাম মোৰ যোনে মোক নিজে সহায় বিচাৰে তাক কেতিয়াও সহায় নকৰোঁ প্ৰকৃত বিপদত পৰা মানুহে কেতিয়াও নিজৰ বাবে সহায় বিচাৰিব নাজানে মোক সেই যিবিলাকৰ বিপদত পৰি থাকে নহয় 10জন মানুহে আঙুলিয়াই দিব লাগিব প্ৰকৃত বিপদত পৰিছে মানে আপোনাৰ ঘৰৰ কাষৰ মানুহটোৰ দুখ দেখি আপুনি কান্দিব লাগিব তেতিয়াহে সি দুৰ্ভগীয়া সি কিন্তু কাকো খুজিব পৰা নাই আজিলৈকে সহায় আপোনাকো কোৱা নাই কিন্তু আপুনি তাৰ দুখ দেখি মোক কৈছে সেই তেনেকুৱা মানুহৰ ওচৰলৈ মই যাওঁ যোন মানুহে কৈ থাকে এতিয়া মেছেঞ্জাৰ খুলিলে প্লিজ হেল্প মি বিটুদা প্লিজ হেল্প মি সেইবিলাক মানুহ স্বাৰ্থপৰ হয় নিজৰ বাবে যি সহায় বিচাৰে নহয় সেই মানুহক কেতিয়াও সহায় নকৰিব সেই মানুহ সদায় স্বাৰ্থপৰ তেনেকৈ হ'লে মই প্ৰত্যেক দিনাই মানুহক সহায় কৰিব লাগিব ইয়াত বহুত মেছেঞ্জাৰ আছে মেছেজ ভৰি আছে অকল হেল্প মি কণ্টেক্ট নাম্বাৰ প্লিজ ফোন কৰক সেইবিলাক মানুহ পৃথিৱীৰ চবতকৈ স্বাৰ্থপৰ যদি আপোনাৰ হাত ভৰি ঠিকে আছে আপুনি যদি কাৰোবাৰ পিতৃ মাতৃ হয় আপোনাৰ সন্তানক আপুনি কিয় চিকিৎসা কৰিব নোৱাৰিব আপুনি কিয় মোৰ পৰা সহায় বিচাৰিবলৈ আহিছে হয়নে নহয় সেইটো ইম্পৰ্টেণ্ট কথা যি বিপদত পৰে নহয় সি সহায় বিচাৰিব নাজানে প্ৰকৃত দুৰ্ভগীয়াটোৱে আপুনি দেখি তাৰ সহায় আপুনি কৰিব যে মানুহটোক মই পৰা নাই সহায় কৰিব আপুনি প্লিজ সহায় কৰক না সেই মানুহজনৰ ওচৰলৈহে মই যাম তাক গোটেই ভেৰিফিকেশ্যন কৰি পেলাই নহ'লে দুনিয়াখন বহুত স্বাৰ্থপৰ হয় চবেই কেৱল আনৰ ওপৰত চলিব বিচাৰে আনৰ মূৰত মাৰি কেনেকৈ উঠো সেইটো চিন্তা কৰে কিন্তু মোক পৰা নাই আজিলৈকে ভৱিষ্যতেও নোৱাৰে কিন্তু সেইটো এনালাইচিছ কৰিব জানো মই এতিয়া আহিছোঁ অলপমান গানৰ মাজলৈ আপুনি গানৰ এক যাত্ৰা কিন্তু মই গান নাগাওঁ দেই আপুনি গান নাগায় কিন্তু গানৰ যাত্ৰাটো কেতিয়াৰ পৰা আৰম্ভ হ'ল আপোনাৰ গানৰ যাত্ৰাটো মোৰ আজি প্ৰায় 5 মাহ হৈ গ'ল গোটেই উজনি অসম শেষ কৰিলোঁ এতিয়া মধ্য অসম আছে নেক্সট তাৰপিছত নামনি অসম গোটেই অসমৰ ভ্ৰমণ যাত্ৰা মানে নিৰাশ্ৰয় দৃষ্টিহীন আশ্ৰমখন বনাবৰ বাবে যিডোখৰ ভূমি দান কৰিলে দেউতাই সেইডোখৰ ভূমিত মানে আশ্ৰমখন বনাবৰ কাৰণে বহুত অৰ্থৰ প্ৰয়োজন হয় মোৰ ইমান টকাৰ অধিকাৰী মই নহয় মানে মাত্ৰ মই যি পাওঁ 2 পইচা ৰাহি কৰি মানুহক সহায় কৰি যাওঁ কিন্তু আশ্ৰমখন বনাবৰ কাৰণে 10-20 লাখ টকা প্ৰয়োজন হ'ব সেইখনৰ কাৰণে আমি এনেদৰে অনুদান তুলি ফুৰিছোঁ এতিয়ালৈকে আমাৰ প্ৰায় 2-2.5 লাখ টকা কালেকশ্যন হৈছে সকলো দৃষ্টিহীন মানুহ থাকিব তাতে সব যিমান নিৰাশ্ৰয় দৃষ্টিহীন মানুহ আপুনি যিমান ফুটপাথত নিৰাশ্ৰয় দৃষ্টিহীন মানুহ যে ভিক্ষা মাগি থাকে নহয় সেইখিনি বহুত কম দিনৰ ভিতৰত মই নাইকিয়া কৰি আছোঁ মানে আৰু অসমত প্ৰথমখন দৃষ্টিহীন নিৰাশ্ৰয় আশ্ৰম হ'ব তাৰপিছত আকৌ নেক্সট প্ৰজেক্ট আছে নকওঁ এতিয়া নেক্সট বস্তু বেলেগ আৰু এতিয়া মোৰ চব ছাপৰ্টাৰ বহি আছে বুবু বুলি কয় মৰিগাঁও ল'ৰা ই কালিৰ পৰা মোৰ লগত ঘূৰি ফুৰিছে আছে এই ঘূৰি ফুৰিছে সিহঁতি প্ৰগ্ৰেম এৰেঞ্জ কৰিছে মোৰ অনুৰাগীবিলাক ছাপৰ্টাৰ চব ছাপৰ্টাৰ হয় য'ত যাওঁ হাজাৰ মানুহ গোট খাই থাকে আপুনি বিশ্বাস নকৰিব মই কোনো ধৰণৰ এৰেঞ্জমেণ্ট নাথাকে মোৰ কাৰণে এৰেঞ্জ কৰে মোৰ অনুৰাগীয়ে বেলেগ এটা মানে মই দুনিয়াত সাহসত আৰু বেলেগ এখন দুনিয়াত আছোঁ মই এতিয়া মোক কালি এৱাৰ্ড এটা দিছে নদী আৰু নাৰী শক্তিয়ে এইটো ৰাইজৰ এৱাৰ্ড হয় আৰু এইটো মই গৈ পেলাই মোৰ মা দেউতাক উচৰ্গা কৰিমগৈ সেইটো ভিডিঅ' বনাম দেখাম বাৰু মা দেউতাক দি দিমগৈ সেইটো এৱাৰ্ডটো মানে মোৰ লগত ৰাইজ আৰু মা দেউতা মানে মোৰ অনুৰাগী আৰু মা দেউতা
মই কোনো ইউটিউবাৰ নহয়, মই ইউটিউবাৰ বুলি ক'লে ভুল হ'ব। মই কেৱল মানুহৰ বাবে কাম কৰি যোৱা এজন মানুহ, আৰু মই মোৰ প্ৰফেশ্যন ইউটিউব ফেচবুক নহয়, মোৰ প্ৰফেশ্যন হ'ল মোৰ ফাৰ্মাচী, সেয়াই আৰু। বুজিছোঁ। আৰু মানে যিকোনো সময়ত যেতিয়া তেনেকুৱা পৰিস্থিতিবোৰ আহে, পৰিৱেশ তেনেকুৱা সন্মুখীন হয় আপুনি, কেতিয়াবা হয়তো আপোনাৰ হাতত পইচাও নাথাকে ন, মানে মানুহজনক সহায়ো কৰিব লাগে, মনৰ পৰা কৈ আছে না যেনে তেনে মানুহজনক সহায় কৰিম, কিন্তু এটা ফালে যদি চাব যে আপোনাৰ হাতত পইচা নাই, সেইখিনি পৰিস্থিতিত আপুনি কেনেকৈ নিজক মানে বুজায়? মই তেতিয়া নিজৰ লাভবিলাকটো কমাই আনো। মই ক'লোঁ নহয়, মই পূৰ্ণিমাৰ কাৰণে যেতিয়া পইচা নাইকিয়া আছিলে ফুটপাথত হৈছিলোঁ, গোন্ধোৱা বেড খাইছিলোঁ। এতিয়া মই ধৰি লওক মই থাকিবলৈ মন গৈছে মোৰ হোটেলত, AC হোটেলত, মই নাথাকোঁ আৰু তেতিয়া মই সেইটো কাটি দিলোঁ নিজৰ জীৱনৰ পাৰ্টৰ পৰা। মই 1500 টকা বাচি গ'ল মানে এইটো 1500 টকাতে ইউটিলাইজ কৰিলোঁ, নিজে কষ্টখিনি সহ্য কৰি মানে পইচাটো ছেভ কৰোঁ মানে। আৰু পইচা মোৰ মানে এনেকুৱা দিন হৈছে মানে পকেটত 10 টকা লৈ পেলাই ঘূৰি ফুৰিছোঁ, মানুহক সহায় কৰি 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 কৰি, কিন্তু ভগৱানে এনেকুৱা এটা মানুহ মিলাই দিয়ে মানে, সেই মানুহটোৱে মোক মানে লৈ গুচি যায় মানে, তই মোৰ ঘৰত থাকিম। মই যেতিয়া ইয়াত হোটেল নাইকিয়া হৈছিল তেতিয়া মৰিগাঁও এগৰাকী বাইদেৱে মোক উঠাই লৈ গুচি গ'ল থাকিবৰ কাৰণে। তাৰপিছত যেতিয়া আপোনাৰ আকৌ সেই তাৰ পৰা আহিলোঁ, তাত আকৌ নেক্সট গেট হস্পিটেলৰ ওচৰতে এজন মানুহে থাকিবলৈ আশ্ৰয় দিলে। তাৰপিছত আকৌ আমাৰ ববিতা ৰাও এইটো বুলি কয় আশ্ৰয় সেৱাকৰণত, তেওঁ লৈ গুচি গ'ল। তাৰপিছত আকৌ এজন আহিলে, কংকন দাই তেনেকৈ লৈ গুচি গ'ল, ভাত খোৱালে, থাকিলে, তেনেকৈ আহি থাকি তাৰপৰা লাহে লাহে আকৌ পিনে ফাৰ্মাচীখন মোৰ আকৌ থাকে ন মানুহ, তাৰ পৰা ইনকাম আহি গ'ল, আকৌ জমা হৈ গ'ল, আকৌ ইনভেষ্ট কৰিলোঁ। খুব ভাল। মানে ষ্টেপ বাই ষ্টেপ এইটো মই গৈছোঁ, খোজটো দিছোঁ, কোনোবাই তাত এটা চিৰি পাৰি দিছে, আকৌ চিৰি পাৰিছে, তেনেকৈ গৈ গৈ আছোঁ মানে। এইটো চিষ্টেম মানে ৰাস্তাটো নিজে নিজে খোল খাই গৈ আছে, খোল খাই গৈ আছে তেনেকৈ আৰু। আপোনাৰ যিটো সংগীতৰ যাত্ৰা, তাতে আপোনাৰ এটা উদ্দেশ্য আছে যে আপুনি এখন আশ্ৰম বনাই আছে য'ত অন্ধ ব্যক্তিসকল, চকুৰে নেদেখা ব্যক্তিসকল থাকিব। এই সংগীতৰ যাত্ৰাটোত আপোনাক বহুজনে সহায় কৰিছে, গায়ক বা যিবোৰে গীটাৰ বজায়, আপোনাৰ মানে আপোনাৰ টিমটোতে আছে। এতিয়া গৈ থৈ এটা টিমে সৃষ্টি হ'ল, মিউজিক বেণ্ড অফ মিষ্টাৰ বিটু বুলি, আৰু গীত গায় কিন্তু এই দৃষ্টিহীন মানুহে, কিন্তু য'ত অন্ধ আশ্ৰমখন হ'ব তাৰে এজন মানুহ বুবুল নেওগ বুলি কয়, যাক জুনিয়ৰ জুবিন বুলি আখ্যা দিছিলে। 50টা গীত মই তেওঁক আপোনালোকৰ ইয়াত আকৌ ইণ্টাৰভিউত আনিম কেতিয়াবা, 50টা গীত নোচোৱাকৈ উইদাউট লিৰিক্স ভুল নোহোৱাকৈ A to Z এজ ইট ইজ জুবিনদাৰ নিচিনা গাই দিব, পুৰণা যিমান গীত আছে। বুবুলাই মোৰ লগত ঘূৰি ফুৰে মানে সংগীতৰ যাত্ৰা, তেওঁ সংগীত শিল্পী। আৰু এইটো উদ্দেশ্য দুটা, প্ৰথম কথা হ'ল সংগীত যাত্ৰা কৰি যি অনুদান হ'ব, সংগীতৰ যিখন আমাৰ আশ্ৰমখন হ'ব, আৰু ছেকেণ্ড কথা যিজন দৃষ্টিহীন মানুহ আছে তেওঁ সংগীত শিল্পী হিচাপে প্ৰতিষ্ঠা হ'ব, এখন মঞ্চ পাব মানে। দুটা উদ্দেশ্য আছে মানে, গম পাইছে? সেইটোৱে আৰু উদ্দেশ্যবোৰ মানে ভাবিব নোৱাৰা, বেলেগ বেলেগ লিংক আছে। বৰ্তমান যিটো পৰিস্থিতি হৈ আছে, অলপমান আহিছোঁ, যিহেতু আপুনি আছে ন ফেচবুক পেজত বা আপুনি ইউটিউবৰ লগত জড়িত, বৰ্তমান সময়ত ইউটিউবাৰ বুলি ক'লে বা ফেচবুকৰ লগত জড়িত, যে ছ'চিয়েল মিডিয়াত জড়িত হৈ আছে, ইউটিউবাৰ বুলি ক'লে আপোনাৰ মনলৈ কোনটো ভাৱ আহে মানে বৰ্তমান সময়ত? একাংশ ইউটিউবাৰে নিজৰ ব্যক্তিগত জীৱনক ৰাইজৰ সন্মুখত দেখুৱাই সমাজৰ কিমানখিনি সহায় কৰিছে, বা তেওঁলোকৰো দায়িত্ব নাই নেকি যে তেওঁলোকক ইমানখিনি মানুহে, আমাৰ অসমৰ ইমান মানুহে তেওঁলোকক মৰম দিয়ে, চেনেহ দিয়ে, তেওঁলোকৰো এটা দায়িত্ব আছে সেই অসমৰ মানুহখিনিৰ বাবে? দায়িত্বটো চবৰে থাকে, কিন্তু কিমানখিনি সমাজত প্ৰভাৱ পেলাইছে বুলি আপুনি ক'বলৈ গ'লে অকল ইউটিউবাৰ বুলি ক'লে নহয়, আজি যিমানখিনি কালচাৰেল লাইনৰ মানুহৰ লগত জড়িত, আজি এখন চিৰিয়েল যদি আপুনি নাচায়, চিৰিয়েলখন নচলে। আপুনি যদি কাৰোবাৰ থিয়েটাৰখন নাচায়, থিয়েটাৰখন নচলে। যিবিলাক মানুহৰ ওপৰত ডিপেণ্ডেবল হয়, যিটো TRP বুলি কয়, মানুহৰ ওপৰত চলি থাকে, সেই মানুহ গোটেইখিনিয়ে মানুহক সহায় কৰিব লাগে। কেৱল ইউটিউবাৰ বুলি ক'লে নহ'ব। বাকী মই তেওঁলোকক নকওঁ যাৰ সহায় কৰিবলৈ মন নাথাকে, তেওঁলোকে নিজৰ লাইফটো আগুৱাব বিচাৰে, তেওঁলোকৰ কথা মই নকওঁ, কেলৈ তেওঁলোকক হয়তো সেইটো মন নিদিলে বা কৰিব নিবিচাৰে। কিন্তু ডাঙৰ কথাটো হ'ল কি, মানুহে জীৱনত খাবৰ বাবে জীয়াই থাকিব নালাগে, জীয়াই থাকিবৰ বাবে খাব লাগে। আৰু জীৱনত আপুনি যিদিনাখন জন্ম হ'ব, আপোনাৰ ওচৰত ঢেৰ মানুহ থাকিব, অজস্ৰ মানুহ থাকিব, আপোনাৰ জন্মদিন পালন কৰিব, আপোনাৰ একদম মানে ঢেৰ মানে আপোনাৰ ফেষ্টিভেল হৈ যাব। কিন্তু এনেকুৱা মানুহ দেখিছোঁ মৃত্যুৰ সময়ত, মৃত্যুৰ দিনাখনলৈকে এজন মানুহ খাৰা নহয়। কিয় নহয়? তেওঁ মানুহৰ হৈ চিন্তাই নকৰিলে। কিন্তু মই বিচাৰোঁ মোৰ জন্মৰ সময়ত যিমান মানুহ আহিছিলে, মৃত্যুৰ সময়ত তাতকৈ বেছি মানুহ আহক, আৰু যি 4জন মানুহে মোক কান্ধত ল'ব নিস্বাৰ্থভাৱে লওক, সেইবাবে মই কাম কৰিছোঁ।
যদি আপুনি ভাবিছে মই স্পষ্টকৈ কৈছোঁ আপোনাৰ মৃত্যুৰ সময় নিচাত থাকে আপোনাৰ দেহটো যদি কান্ধত লৈ যাবলৈ শেষ বিদায় দিবলৈ মানুহ লাগে নাম ৰাখি পেলাই কাম কৰক আপুনি যি ঘটিছে যি পাইছে ইয়াৰ পৰাই লৈছে যি দি যাব এখন পৃথিৱীতে দি যাব গতিকে আপুনি যদি জীৱনত মানুহক কিবা এটা নহয় কিবা এটা দি থৈ যায় নহয় নাম এটা ৰাখি থৈ যায় আপোনাৰ কৰ্মৰ দ্বাৰা পৰিচয় দি থৈ যায় আপোনাৰ মৃত্যু আপোনাৰ ধন্য হ'ব মনত ৰাখিব সবত ইয়াত সোমাইলো আপুনি যেটো প্ৰশ্ন কৰিলে সব সোমাই আছে তাৰ পৰা যি বুজে বুজিব বুজি পাইছো একদম অনুষ্ঠানৰ শেষত আহি পাইছো দাদা আৰু যি সকল আমাৰ ইয়াতে আলহী আহে নমস্তে উইথ নীলুফাৰ আহি কেনে পালে বা মোৰ লগত কথা পাতি কেনে পালে দুই এখাৰ লিখি থৈ যায় যাতে একদম জীৱনৰ শেষলৈকে শব্দবোৰ মোৰ মনত ৰৈ যায় দুই এখাৰ লিখি দিলে ভাল লাগে ঠিক আছে থ্যাংক ইউ প্ৰথমবাৰৰ বাবে লিখিছো এটো ভাল এটা প্ৰচেছ কৰিছে খুব সুন্দৰ এটা অনুষ্ঠান বুলি কৈছো আৰু বহুত মই নিজৰ মনৰ কথাখিনি মানে প্ৰকাশ কৰিলো এটাই শব্দ কম যে ধন্যবাদ চিনাজন মানুহকো এই অনুষ্ঠানত এটা হেৰি দিয়াৰ বাবে স্থান দিয়াৰ বাবে ভাল লাগিছে মই ধন্যবাদ ক'ব লাগে কাৰণ কিয় বহু কথা জানিলো শিকিলো নজনা বস্তুবোৰ জানিছো মানে এনেকুৱাও মানুহ পৃথিৱীত আছে যে নিস্বাৰ্থভাৱে আনৰ হৈ কাম কৰি গৈ আছে তেওঁ হয় হয় থ্যাংক ইউ এখাৰে লিখিছো আৰু বহুত ভাল লিখিছে এবাৰ যদি কৈ দি বহুত ভাল লাগিলে ধন্যবাদ বসেগিটা শব্দ দুটা ওয়ার্ডে দুটা বাক্যই লিখিছো এই দুটা বাক্যতে সকলোখিনি সোমাই আছে আৰু বেছি লিখিব লগা নাই বেছি কথা কলে মানুহক মানে বেলেগ হৈ যায় দুটা মই বহুত কথা কম কো আৰু যি কথা কম কো তাৰ মাজত কিন্তু এখন পৃথিৱী সোমাই থাকে এটো আপোনাক এইখন ওপেটলি মোৰ নাম লিখি দিছো দেখা আৰু শেষত কিবা কবলৈ আপোনাৰ ৰখি শেষতনো কি কম এই যাত্ৰা সদায় কৰি যাম জীৱন থাকে মানে যুজিম এক মানৱীয়তা যাত্ৰা মানুহৰ বাবে কৰা যাত্ৰা কেতিয়াবা থমকিব লগা হ'ব পাৰে কিন্তু থমকি নৰ দুগুণ সাহসেৰে আগুৱাই যাম অসমবাসী আছে মোৰ লগত সদায় চিৰদিন থাকিব এটি মিঠা হাঁহিৰ অলপমান সুখৰ সন্ধানত নিৰ্বিচ্ছিন্নতাই যাত্ৰা চলি থাকিব ধন্যবাদ ধন্যবাদ দাদা আপুনি আহিলে নমস্তে উইথ নীলুফালৈ আগলৈ আকৌ বহিম আৰু বহু কথা পাতি যাম ধন্যবাদ ঠিক আছে থ্যাংক ইউ গতিকে নমস্তে উইথ নীলুফাৰ আজিৰ এই খণ্ডটিৰ পৰা বিদায় লৈছো ধন্যবাদ থ্যাংক ইউ